বাগ্মীবৰ ককা নীলমণি ফুকনৰ কথা মনত আছেনে? এইগৰাকী নীলমণি ফুকনে আচলতে প্ৰথমে 1930-40 দশকত অনুপ্ৰৱেশৰ কথাটো প্ৰথমবাৰলৈ উনুকাইছিল আৰু সজাগতা সৃষ্টিৰ চেষ্টা চলাইছিল। কিন্তু দুখৰ বিষয় যে 1930-1940 চনতেই অনুপ্ৰৱেশকাৰী বিৰুদ্ধে মাত মতা এইগৰাকী নীলমণি ফুকনৰ মাটি ভেটি এতিয়া বেদখলকাৰীৰ কবলত পৰিছে। যোৰহাটৰ পৰা বিশেষ খবৰ আমি লৈ আহিছোঁ। বাগ্মীবৰ নীলমণি ফুকনৰ বাসগৃহ এতিয়া বেদখল হৈছে। 1930-40 দশকতে অনুপ্ৰৱেশৰ বিৰুদ্ধে সজাগতা আনিছিল বাগ্মীবৰে। সেই বাগ্মীবৰৰ মাটি ভেটি এতিয়া বেদখলকাৰীৰ কবলত পৰিছে যোৰহাট চহৰত। নীলমণি ফুকন পথ বন্ধ কৰি অনা অসমীয়াই তাত দোকান সাজিছে। বাগ্মীবৰৰ মাটি বাৰীত অনা অসমীয়াই দখল কৰি ঘৰ সাজিছে, দোকান বহাইছে। মাটি সম্পত্তি বেদখলমুক্ত হ'বনে এতিয়া? বাগ্মীবৰৰ বাসগৃহত দখলৰ পাছতে যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজাদ চৌধুৰীৰ বাসগৃহত বুলডোজাৰ চলিল, নীলমণি পথত কেতিয়া চলিব বুলডোজাৰ? এয়া যোৰহাটবাসীৰ প্ৰশ্ন। বাগ্মীবৰ নীলমণি ফুকনৰ যিটো বাসগৃহ য'ত বেদখল চলিছে, প্ৰথমেই সেই দৃশ্য আমি আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া চাওক, এয়া বাগ্মীবৰৰ বাসগৃহ, বাগ্মীবৰৰ মাটি ভেটি। অভিযোগ উঠিছে এয়া সকলো বেদখল হৈছে। অনা অসমীয়া বেপাৰী ৰাসত পৰিছে। বাগ্মীবৰ নীলমণি ফুকনৰ তেওঁলোকৰ মাটি ঘৰ, তাত এটা চপাশালো আছিলে। সেই চপাশাল এতিয়া কি অৱস্থাত আছে কোনেও নাজানে। এই অভিযোগ ৰাইজৰ। যোৰহাটবাসীৰ সৈতে আমাৰ সাংবাদিক পিংকুৱে কথা পাতিছিলে। তেওঁলোকে এই সম্পৰ্কে কি অভিযোগ আনিছে আমি আপোনালোকক শুনাব খুজিছোঁ। চাওক, নীলমণি ফুকন, বাগ্মীবৰ নীলমণি ফুকন আমাৰ আচলতে সম্পদ, আমাৰ আৱেগ, অসমৰ জাতীয় জীৱনৰ এজন পুৰোধা ব্যক্তি, এজন সম্ভ্ৰান্ত ব্যক্তি, এজন শ্ৰদ্ধেয় ব্যক্তি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, এজন বিশিষ্ট কবি, সাহিত্যিক। গতিকে তেখেতক আচলতে অসম চৰকাৰে আজিলৈকে তেখেতক আপোনাৰ সন্মান দিয়াটো আমি দূৰৰ কথা কৈছোঁ, কিন্তু তেখেতৰ যিটো বাসস্থান, সেই বাসস্থানটো আজিৰ তাৰিখত যিটো উচ্ছেদ আপোনাৰ বেদখল চলি আছে, সেইটো সঁচাকৈ আজিৰ তাৰিখত দুৰ্ভাগ্যজনক। আমি পৌৰসভাক এই কথাটোত গৰিহণা দিছোঁ। আজি আমি দেখিছোঁ যে বিভিন্ন ঠাইত উচ্ছেদ চলাইছে, কিন্তু অসমৰ জাতীয় জীৱনৰ, অসমৰ সমাজ জীৱনৰ যিজন আদৰ্শ ব্যক্তি, যিজনৰ আদৰ্শত আমি প্ৰতিষ্ঠা হৈ আছোঁ, যিজনৰ ভেটিত আমি থিয় হৈ আছোঁ অসমীয়াসকল, সেইজনক কিন্তু প্ৰতিৰক্ষা দিয়াত, সেইজনৰ আপোনাৰ সম্পদ প্ৰতিৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু যোৰহাট পৌৰসভা ব্যৰ্থ হৈছে, অসম চৰকাৰ ব্যৰ্থ হৈছে। আমি এই স্থানৰ পৰা অসম চৰকাৰ আৰু পৌৰসভাক এইটো কথা আজিৰ তাৰিখত দাবী জনাইছোঁ। আপোনালোকে যেনেকৈ বেলেগ বেলেগ জেগাবিলাক যোৰহাটত উচ্ছেদ কৰিছে, বেলেগ বেলেগ মানুহৰ ঘৰ আপোনালোকে বুলডোজাৰ লগাই ভাঙি পেলাইছে, আমি আশা কৰিছোঁ আপোনালোকে নীলমণি ফুকনৰ, বাগ্মীবৰ নীলমণি ফুকনৰ এই সম্পদ ৰক্ষাৰ কাৰণে আপোনালোকে প্ৰয়োজন হ'লে কিন্তু বুলডোজাৰ লগাবলৈ বাধ্য হ'ব লাগিব। আমি যোৰহাটৰ পৰা এই কথাটোহে সঁচাকৈ NB নিউজৰ যোগেদি আপোনালোকক আহ্বান জনাইছোঁ। অসমীয়া সমাজ জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি ককা বাগ্মীবৰ নীলমণি ফুকনৰ নামত থকা নিজা সম্পত্তি প্ৰায় 5 বিঘাৰো অধিক ভূমি আজি সম্পূৰ্ণৰূপে বেদখলৰ কবলত পৰি নিশ্চিহ্ন হৈ গ'ল। হৈ যাবলৈ যোৱা নহয়, ইতিমধ্যে নিশ্চিহ্ন হৈ গ'ল। আৰু এই যিটো বিষয়, এই বিষয়টো সম্পৰ্কত যোৰহাটৰ পূৰ্বৰ যিসকল উপায়ুক্ত আছিল, আজিৰ দিনত নাম উল্লেখ কৰিব পাৰি। বিশাল চোলাংকী ডাঙৰীয়া, বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া, নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, এই আটাইকেইজন জিলা উপায়ুক্তৰ লগত আমি সুশৰীৰে বহি আলোচনাত মিলিত হৈ চক্ৰ বিষয়া মণ্ডলক আনি তেখেতসকলৰ দ্বাৰা পৰিদৰ্শন কৰাইছিলোঁ। কিন্তু অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক বিষয় যে অসমীয়া জাতিটোৱে কোনোকালে অসমৰ যিসকল অগ্ৰজ ব্যক্তি, যিসকল স্বনামধন্য ব্যক্তি, তেখেতসকলক কেতিয়াও আমি সন্মান দিবলৈ শিকা নাই। আজিৰ তাৰিখত কাষৰ ৰাজ্য যদি পশ্চিমবংগলৈ চাওঁ, তেখেতসকলৰ কিংবদন্তীসকলক কিন্তু জীৱন্ত অৱস্থাতে তেখেতসকলৰ যথাযোগ্য সন্মান প্ৰদৰ্শন কৰে। কিন্তু আজিৰ তাৰিখত অসমৰ এই যিটো পথৰ নাম আজি যিজন ব্যক্তিৰ নামত নামাংকিত কৰা হৈছে, যিজন ব্যক্তিৰ আজি সমাজ জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি হিচাপে আমি গণ্য কৰোঁ, বিভিন্ন ক্ষেত্ৰত সামাজিক অনুষ্ঠানসমূহত আমি তেখেতৰ নাম উল্লেখ কৰোঁ, কিন্তু সেইজন ব্যক্তিৰ নিজৰ যিটো চিহ্ন, সেইটো আজিৰ তাৰিখে সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গ'ল। এতিয়া যোৰহাট জিলা প্ৰশাসনক এটা কথা আমি উত্থাপন কৰিব বিচাৰিছোঁ, তেখেতসকলে যি উচ্ছেদ অভিযান চলাইছে, কেৱল মাত্ৰ নিৰ্দিষ্ট এটা অঞ্চলত সীমাবদ্ধ থাকিলেই নহ'ব। আজি ককা নীলমণি ফুকনৰ নামত থকা প্ৰায় 5.5 বিঘা ভূমি, তাতো উচ্ছেদ চলিব লাগিব। এই ভূমি সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব লাগিব। ঠিক সমান্তৰালভাৱে টোকোলা নদীৰ দুই পাৰে
বিভিন্ন স্থানত বেদখল আছে, যিটো এটা সময়ত আমি বোকাত নামি প্ৰশাসনৰ লগত ৰঙা চিহ্ন মাৰ্কিং কৰিছিলোঁ। আজি ভোগদৈ নদীত বেদখল আছে বিভিন্ন স্থানত। ইয়াৰ পৰা কিছু দূৰত যদি আপুনি যায়, যোৰহাটৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ একাংশ ভূমি আজি বেদখল কৰি তাত বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে বনীয়া গোষ্ঠীয়ে। এইসমূহতো কিন্তু সমান্তৰালভাৱে প্ৰশাসনে চকু দিব লাগিব আৰু উচ্ছেদ কৰিব লাগিব। এইটো আৱাসগৃহ ইতিমধ্যে জনাইছে যে 5 বিঘা মাটি আছে, 5 বিঘা মাটি অনা অসমীয়া বেপাৰীবিলাকে দখল কৰি পেলাইছে। ককা বাগ্নিবৰ নীলমণি ফুকনৰ 5 বিঘা মাটিত অবৈধ বেদখল চলিছে। এই বেদখলৰ পৰা মুক্ত কৰাৰ দাবী জনাইছে। 3জনকৈ যোৰহাটৰ আয়ুক্ত উপায়ুক্তক অভিযোগ দিছে, কিন্তু কাম হোৱা নাই। ইতিমধ্যে আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদ চলোৱা হৈছে। নীলমণি ফুকনৰ এই 5 বিঘা মাটি যিসকলে দখল কৰিছে, তাত এতিয়া বুলডোজাৰ চলোৱাটো বিচাৰিছে যোৰহাটবাসী।